অসীম আকাশ মৰমী হাজৰিকা তেখেতে কংগ্ৰেছ দলৰ পৰা যোগদান কৰিব। তেখেতে আঞ্চলিক পঞ্চায়তত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল শিৱসাগৰ সমষ্টিৰ পঞ্চায়তৰ পৰা। ফাৰুক হুছেইন তেখেতেও কংগ্ৰেছ দলৰ পৰা যোগদান কৰিব। এইবাৰ ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আসিফ আলী, আৰিফুৰ আলী, মুকুট বৰা তেখেত অসম গণ পৰিষদ দলৰ পৰা যোগদান কৰিছে। তেখেতে যোৱাটো পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল শিৱসাগৰ সমষ্টিত। বিকাশ বৰা তেখেতে অসম গণ পৰিষদ দলৰ পৰা যোগদান কৰিব। যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেতে শিৱসাগৰ সমষ্টিৰ ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। অৰূপ হাজৰিকা তেখেত কংগ্ৰেছ কৰ্মী, প্ৰাক্তন ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে কংগ্ৰেছ দলৰ পৰা। অৰূপ হাজৰিকা। জাহ্নৱ বৰদলৈ, হাঁহচৰা পঞ্চায়তৰ, শিৱসাগৰ হাঁহচৰা পঞ্চায়ত, জাহ্নৱ বৰদলৈ। ডিম্বেশ্বৰ কোঁৱৰ তেখেত নামতিয়ানী পঞ্চায়তত। ৰূপাঞ্জলি কোঁৱৰ তেখেতে নামতিয়ানী পঞ্চায়তৰ কংগ্ৰেছ দলৰ পৰা ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। পলাশ কোঁৱৰ, মিণ্টু বৰগোহাঁই তেখেতসকল কংগ্ৰেছ দলৰ সদস্য আৰু বুথ লেভেলৰ তেখেতসকল কৰ্মী। কংগ্ৰেছ দলৰ বুথৰ দায়িত্ব তেখেতসকল আছে। গীতাঞ্জলি বৰগোহাঁই, ৰাজু বৰগোহাঁই, হাফলতি পঞ্চায়তৰ ৰাজু বৰগোহাঁই আৰু বীৰেন খনিকৰ, হাফলতি পঞ্চায়ত। লুকু বৰদলৈ, নামতিয়ানী। দীপাংকৰ বৰুৱা, অৰুণ চুতীয়া, আজি শিৱসাগৰৰ পৰা এটা পৰিয়াল আহিছে, মাক, দেউতাক আৰু ল'ৰা। তেওঁলোকে কৈছে যে একেলগতে আমি জইন কৰিবলৈ আহিছোঁ আৰু আমি একেলগে আপোনাৰ লগত এটা ফটো উঠিম, এনেকৈ কৈছে। সকলোকে জোৰদাৰে হাততালি বজাই অভিনন্দন জনাবলৈ অনুৰোধ কৰিছোঁ।